এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ ওচৰলৈ আজি নৱমমান শ্ৰেণীৰ যি পাঠভিত্তিক আলোচনা কৰি আছিলোঁ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগৰ কুৱেশ্যন আনচাৰসমূহ লৈ আহিছোঁ। আজি চমু প্ৰশ্ন উত্তৰ আৰু অতি চমু প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ব। অহাকাইলৈ দীঘল প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ব। তোমালোকে এইখিনি চাই পেলাই লিখি ল'বা। আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ষ্টুডেণ্টছ, আমি চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণীবিভাগৰ পাঠটো আলোচনা কৰিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'ত ইয়াত আলোচনা কৰি দিয়া হ'ল আৰু লগতে চমু প্ৰশ্ন উত্তৰসমূহ দিয়া হ'ল। আজি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। প্ৰথম প্ৰশ্নটো হৈছে চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল? উত্তৰটো চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক আছিলে প্লেটো। ইয়াতে প্লেটো হৈ আছে, প্লেটো কৰি ল'বা। পইলৈ প্ল, তাত একাৰ মূৰ্ধন্য ট, তাত ওকাৰ প্লেটো। দ্বিতীয় কুৱেশ্যনটো হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ? বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ। তৃতীয় কুৱেশ্যন সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল ইংলেণ্ড। নেক্সট, সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন? সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি। ইয়াত ৰকাৰডাল উঠা নাই, ৰকাৰডাল দি ল'বা ৰাষ্ট্ৰপতিত। নেক্সট কুৱেশ্যন ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে? অৰ্থাৎ কেনে প্ৰকাৰৰ চৰকাৰৰ ক্ষেত্ৰত ক্ষমতাৰ পৃথকীকৰণ নীতি থাকে? ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰত থাকে। ৰাষ্ট্ৰপতি কৰি ল'বা। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা। এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ'ল জাপান। তোমালোকক পাঠভিত্তিক আলোচনাটো মই বুজাই দিছিলোঁ এইখিনি। নেক্সট কুৱেশ্যন যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি? যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। ইয়াত ৰকাৰডাল উঠা নাই কেন্দ্ৰীয়ত, কেন্দ্ৰীয় চৰকাৰ ৰকাৰডাল দি ৰ'বা। নেক্সট কুৱেশ্যন ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে? ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? উত্তৰ হৈছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ভাৰতবৰ্ষত একক নাগৰিকত্বৰহে ব্যৱস্থা আছে। এতিয়া আহিছোঁ চমু প্ৰশ্নৰ উত্তৰসমূহলৈ। প্ৰথম প্ৰশ্নটো হৈছে বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি? বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হৈছে এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয়। ইয়াত এককেন্দ্ৰীয়ত ৰকাৰডাল উঠা নাই, দি ল'বা। নেক্সটটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ বুজাই দিছিলোঁ, ইয়াতে উল্লেখ কৰি দিছোঁ। দুজন মুৰব্বী থাকিব লাগিব আৰু মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা থাকিব লাগিব। দুজন মুৰব্বী মানে বুজি পাইছা নহয়? ইয়াতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ কথা কোৱা হৈছে। প্ৰধানমন্ত্ৰী হৈছে প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপতি হৈছে নামমাত্ৰ কাৰ্যপালিকা। নেক্সট কুৱেশ্যন সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষ আৰু গুণসমূহ বুজাই থৈছিলোঁ, ইয়াতে কেৱল লিখি দিছোঁ, চাই ল'বা। দুটা গুণ হৈছে এই চৰকাৰ নমনীয় চৰিত্ৰৰ, কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ হয়। দ্বিতীয়টো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে, ফলত যিকোনো সমস্যা আইনৰ সহায়ত সমাধান কৰিব পাৰি। কাৰ্যপালিকাত ৰেফ কাৰ্ডাল উঠা নাই। দু হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়নী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে, যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে। দ্বিতীয়টো এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে। এইকেইটা তোমালোকে লিখি ল'বা, যিহেতু মই পাঠভিত্তিক আলোচনাত সম্পূৰ্ণৰূপে এইখিনি বুজাই থৈছোঁ, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি তোমালোকক কেৱল মই কুৱেশ্যন আনচাৰখিনিহে প্ৰভাইড কৰিছোঁ। নেক্সটটো হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি? ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূৰ্ণৰূপে স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ
বিধানমণ্ডলৰ সদস্যসকল কাৰ্যপালিকাৰ সদস্য হ'ব নোৱাৰে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল'ব নোৱাৰে দুয়োৰে যিহেতু কাৰ্য পৃথক পৃথক ইয়াক ক্ষমতাৰ পৃথকীকৰণ নীতি বুলি কোৱা হয় নেক্সট কোৱেশ্চন ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হৈছে প্ৰথমটো হৈছে ৰাষ্ট্ৰপ্ৰধান নিৰ্দিষ্ট কাৰ্যকাল তাৰ মানে এটা নিৰ্দিষ্ট কাৰ্যকালৰ কাৰণে ৰাষ্ট্ৰপ্ৰধানজনক নিৰ্বাচিত কৰা হয় এটা লিখি দিছো অকমান এক্সপ্লেইন কৰি তোমালোকে লিখি লবা দ্বিতীয়টো হৈছে বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল তাৰ মানে যিখন বিধানমণ্ডল থাকিব ৰাষ্ট্ৰপতীয় চৰকাৰত তাৰ এটা নিৰ্দিষ্ট কাৰ্যকাল থাকিব আৰু এই কাৰ্যকালৰ ভিতৰতে তেওঁলোক কোনো কাৰণত ভংগ হৈ নাযায় এই কাৰ্যকালটো তেওঁলোকে সমাপ্ত কৰে নেক্সট কোৱেশ্চন এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দোষ চমুকৈ লিখা এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হৈছে এককেন্দ্ৰীয় চৰকাৰত চৰকাৰৰ পৰিচালনাৰ ব্যয় কম এই বিষয়ে বুজাই থৈছো দ্বিতীয়টো হৈছে এনে চৰকাৰৰ সংবিধানখন নমনীয় চৰিত্ৰৰ হোৱা বাবে পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে সহজে সংশোধন কৰিব পাৰি তোমালোকে এইখিনি লিখি লবা আৰু বুজিবলগীয়া থাকিলে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে ইয়াৰ লিংকৰ পৰা গৈ তোমালোকে পাঠটো ভালকৈ পুনৰ এবাৰ চাই বুজি লবা এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হৈছে এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় আৰু এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক তোমালোকক মই কৈছিলো যে এককেন্দ্ৰীয় চৰকাৰত যেহেতু এটা কেন্দ্ৰক নিৰ্ভৰ কৰি চৰকাৰখন গঢ়ি উঠে গতিকে বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে ই উপযুক্ত নহয় আৰু এই আমোলাসকলক বেছি গুৰুত্ব ইয়াতে দিয়া হয় Thank you so much ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে অহাকাইলৈ তোমালোকৰ ওচৰলৈ দীঘল প্ৰশ্ন উত্তৰসমূহ লৈ অহা হ'ব গতিকে আমাৰ চেনেলটোত জড়িত হৈ থাকিবা আৰু চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা